গৌৰৱোজ্জ্বল কাজিৰঙাৰ সোণালী বৰ্ষ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি জীৱ-জন্তুৰ সংখ্যা প্ৰকৃতিৰ বুকুত জৈৱ বৈচিত্ৰ্যৰ প্ৰেমাস্পদ মানাহ কাজিৰঙাত এশিঙীয়া গড়ৰ বাবে বিশ্ব দৰবাৰত স্থান লাভ কৰা কাজিৰঙাত উদযাপন কৰা হৈছে সোণালী জয়ন্তী 1974 চনৰ পৰা 11 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল এইখন কাজিৰঙাই 1950 চনত লাভ কৰিছিল ৱাইল্ড লাইফ চেঞ্চুৰীৰ মৰ্যাদা 1975 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কাজিৰঙালৈ আৰু এই স্বীকৃতি প্ৰদানে বিশ্ব দৰবাৰত অধিক চৰ্চিত কৰি তুলিছে কাজিৰঙাক কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সোণালী বৰ্ষৰ শুভক্ষণত বন্যপ্ৰাণী সংৰক্ষণৰ সফলতাৰ স্বীকৃতি দিলে অতন্দ পহৰী বনকৰ্মীসকলক এটা গুলি মোৰ কাণৰ কাষেৰে পাৰ হৈ গ'ল আন এটা সতীৰ্থৰ বুকুৱেদি চুই গ'ল নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰে বনকৰ্মী আৰু চোৰাং চিকাৰীৰ সংঘৰ্ষৰ ভয়ংকৰ বৰ্ণনা দিলে এইগৰাকী প্ৰাক্তন বনকৰ্মীয়ে নাওখন লৈ এনেকৈ জানেদি ব্ৰহ্মপুত্ৰলৈ পৰোঁতে ব্ৰহ্মপুত্ৰলৈ ওলাই যাওঁতে আমি মানে মুখামুখি হ'লোঁ মুখামুখি হৈ আমি এইফালৰ পৰা তিনিজনে গুলিয়াগুলি কৰিলোঁ সিফালৰ পৰাও গুলি কৰিছে LMG মানে একদম সেইটো অট'মেটিক আহি আছে গুলি আৰু আমাৰ ফালৰ পৰা এটাহে গৈ আছে আমি তিনিজন আছিলোঁ এয়া তিনিজনৰ ভিতৰতে মোৰ মানে প্ৰথম গুলিটো কাণৰ খুটা দি গ'ল ইফালৰ পৰা মই এটা ছাইড মানে মৰি যোৱাৰ নিচিনা হৈ গ'ল আৰু অন্য হাতেদি মোৰ লগৰ যিজন আছিলে তেওঁ বেটেলিয়নৰ আছিলে তেওঁৰ গুলিটো বুকুৱেদি গ'ল বুকুৰ এই চোলাটোত দাগি বহি গ'ল তেওঁ ওপৰলৈ উঠি একদম পূৰা হেৰি কৰি পেলাই মাজৰ মানুহটোকে মানে গুলি কৰি দিলোঁ সেইটো পৰি গ'ল পৰি যোৱাৰ পাছত বাকী উঠি গ'ল মানে আৰু বাকী কেইটা মানুহকো গুলি চুলি কৰাৰ পাছত নাওখন মানে ডুবি গ'ল গড় হত্যাৰ বাতৰিত এতিয়াও চকুপানী বৈ যায় এই মন্তব্য অন্য এগৰাকী নিষ্ঠাবান বনকৰ্মীৰ কিছুমানত বৰ দুখ অনুভৱ হয় কান্দিয়ে দিওঁ এতিয়াও কাজিৰঙাৰ যদি গড় মৰা খবৰ পাই যাওঁ ভাত খোৱা নহয় বৰ মৰমত ৰাখিছিলোঁ জীৱ জন্তুবিলাক আনফালে 23 বাৰকৈ বাঘৰ দৰ্শন পোৱা এইগৰাকী পশ্চিমবংগৰ পৰ্যটক ফটোগ্ৰাফাৰ বন ৰজাৰ প্ৰেমিক তেওঁ নাম সুমন দাস সুমন দাসে প্ৰায় 60 বাৰ জীপ চাফাৰী কৰি সোণালী বাঘৰ বিৰল আচৰণ কেমেৰাত বন্দী কৰাৰ সৌভাগ্য ঘটে বুলি প্ৰকাশ কৰে আনফালে এয়া মানাহত 2 হৰিণৰ যুঁজ কাজিৰঙাৰ দৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু বৃদ্ধি হোৱাৰ লগতে ফুটুকী হৰিণৰ বিচৰণৰ তথ্য লাভ কৰিছে বুলি জানিবলৈ দিয়ে ব্যাঘ্ৰ প্ৰকল্প ক্ষেত্ৰৰ সঞ্চালকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সৈতে সোণালী জয়ন্তী উদযাপন কৰি কাজিৰঙাৰ অতীত বৰ্তমান ৰোমন্থন কৰে কাজিৰঙাৰ কৰ্তৃপক্ষই আনফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো নান্দনিক পৰিৱেশ উপভোগ কৰিছেহি পৰ্যটকসকলে কাজিৰঙাৰ পৰা ইমৰান আৰু মুছলপুৰৰ পৰা সুবৰ্ণ পাঠকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ